এয়া ঐতিহ্যমণ্ডিত যাদুনগৰী মায়ঙৰ এখন সোণোৱালী ধাননি পথাৰ। এই অঞ্চলৰ লোকসকল চৰকাৰী বেচৰকাৰী ভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত যদিও তেখেতসকলৰ প্ৰধান কৰ্ম কৃষিকাৰ্য। বছৰজোৰা অপ্ৰাণ কষ্ট শ্ৰম চেষ্টাৰ ফলত সোণগুটি ধাননি চপোৱাৰ এই সময়ছোৱাত গাঁৱৰ সকলো কৃষক তথা জীয়ৰী বোৱাৰী একত্ৰিত হৈ ধান কাটে, ধান চপায়। আহক তাৰে কিছু দৃশ্য উপভোগ কৰোঁ। আপোনালোকে চাই আছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিজন অসম নৰ্থ ইষ্ট। ফ'কাছ ভিজনৰ প্ৰতিটো বাতৰি প্ৰান্তে প্ৰান্তে আমি দেখুৱাওঁ ভিন্ন বিনোদনমূলক অনুষ্ঠান। আৰু যিহেতু এতিয়া অসমৰ প্ৰতিটো প্ৰান্তৰ উজনি নামনি সকলোৰে পথাৰত যিহেতু এতিয়া কৃষকে বছৰজোৰা অপ্ৰাণ চেষ্টাৰ ফলত এতিয়া ধান চপাইছে, ধান কাটিছে। আৰু তাৰে ব্যতিক্ৰম নহয়, উজনিৰ লগত সমান্তৰালভাৱে ফেৰ মাৰিব পৰাকৈ আমাৰ কামৰূপ মহানগৰৰো নিকটৱৰ্তী অঞ্চল মৰিগাঁও জিলাৰ মায়ঙত এনেদৰে যি জনজাতীয় আমাৰ অসমীয়া কাৰ্বি মহিলাসকল আছে, এই কাৰ্বি মহিলাসকলে ধাননি পথাৰত ধান কাটিছে। আৰু সুন্দৰভাৱে যিহেতু তেখেতসকলৰ ইতিমধ্যে আমি দেখা পোৱা মতে ধান কটা শেষে হ'ল, এতিয়া ধানৰ মুঠি আতি আতি বান্ধিছে। আৰু এনেদৰে অপ্ৰাণ চেষ্টাৰ ফলত বছৰজোৰা যি শ্ৰম কষ্ট, এই কষ্টৰ ফলত এনেদৰে ধান চপায়। আৰু ইয়াতে যি গাঁওবাসী জীয়ৰী বোৱাৰী সকলো একত্ৰিত হৈছে, শাহুৱেক বোৱাৰীয়েক তেনেদৰে যি জোঁৱাই সকলো ইয়াতে যিহেতু উপস্থিত আছে। আৰু এনেদৰে এই ধাননি পথাৰত ধান কাটিবলৈ পাইছে এগৰাকী যিহেতু কাৰ্বি বৰ্মা আছে, এই বৰ্মাগৰাকীয়ে যিহেতু কাৰ্বি গীত গাব। অকণমান যিহেতু এক উৎসৱমুখৰ পৰিৱেশ, আগন্তুক মাঘ বিহু আহি আছে, কিবা অকণমান গুণগুণালে ভাল লাগিব। যাৰ পাদনা যাৰ পাদ পাদনে চচৰ দুনা, যাৰ পাদ পাদনে ইলি চাল দুনা, টাঙত দৰ দাদাজনে যিহেতু ভাৰ কৰাই আনিছে, ভাৰ কৰাই আনি তেখেতেও গুণগুণাইছে। আমি এতিয়া আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিম কাৰ্বি গীত এফাকি। দমাহি দমক দমাহি দমক আহি পালং আহি পালং বাৰা চক টক টক নে জহা চক টক দমাহি ৱাং হেঙ বাৰা আসাং কিপাচ। কাৰ্বি সমাজত ঐতিহ্য পৰম্পৰা যি ৰীতি নীতি অনুসৰি আধ্যাত্মিকতাৰে হওক বা বিনোদনমূলকেই হওক বা উৎসৱ পৰ্বতেই হওক, এখেতসকলে সুন্দৰভাৱে উদযাপন কৰে। আৰু সকলো কৃষ্টি সংস্কৃতি অটুট ৰাখি ভিন্ন যি ভাষাৱলম্বী আছে, ভাষাৰ গীত গায়, অসমীয়া গীত গায়, কাৰ্বি গীত গায়, বিহু গীত গায়। আৰু তাৰে মাজত যি জীয়ৰী বোৱাৰী সকলো উভয়ে যিহেতু সমিলমিলভাৱে এনেদৰে যিহেতু ৰাজহুৱাভাৱে ধান কাটে আৰু সকলো পৰ্ব যিহেতু পালন কৰে। এগৰাকী খুৰীদেউ আছে, গতিকে খুৰীদেউৰ মুখৰ পৰা শুনিম তেখেতে বিহু গাব, বিয়া নামৰ কিছু গাব। আমি দৃশ্যাংশলী দেখুৱাবলৈ চেষ্টা কৰিম। ঢোলে ভালে কৰি বাবি ঐ ঢুলীয়া, ঐ ঢোলে ভালে কৰি ঐ বাবি, ঢোলে ভালে কৰি নেবাব লাগিলে ঐ ঐ এহিকা পাবি তই চাবি, দুডাল কৈ বেনু গাঠি গল ধনাৰ পেলাই ললি আইজনী ঐ সোণজনী ঐ, কেলৈ পাহৰিলা চেনাই মোকে ঐ। হেয়া দুডাল কৈ বেনু গাঠি গল ধনাৰ পেলাই ললি আইজনী ঐ সোণজনী ঐ, পাহৰি নে যাবা চেনাই মোকে ঐ। হেয়া কোনোবা ঐ পথাৰত পে পাতি ঐ বজালে, পে পাতি ঐ বজালে, পেপাৰ মাতে শুনি ঐ ৰব নোৱাৰো, কোনোবা ঐ
পথাৰত আই পে পাতি ঐ বজালে আই পে পাতি ঐ বজালে পেপাৰ মাতে শুনি ঐ ৰব মই ঐ নোৱাৰো হেয়া হে সুন্দৰভাৱে আপোনালোকৰ এই ধাননি পথাৰত আহিলোঁ আৰু সুন্দৰভাৱে আপুনি গীত গালে আপোনাক সকলোকে ফ'কাছ ভিজন নিউজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট।